পথ নে পথাৰ ধৰিবই নোৱাৰা এটা ৰাজপথ একাঠু বুকাৰ মাজতে যাতায়াত ৰাইজৰ এয়া পলাহবাৰী সমষ্টিৰ অন্তৰ্গত ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ 110 নং হাৰুপাৰা গাঁও পঞ্চায়তৰ দুৱাৰপাৰাৰ পৰা শ্মশান হৈ ৰিজাৰ্ভলৈ যোৱা পথ য'ত IIM নিৰ্মাণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল ভূমি উক্ত পথছোৱাৰ দুৰৱস্থাই ৰাইজক নৰক যন্ত্ৰণাত ভোগাইছে কাৰণ বাৰিষাৰ দিনত একাঠু পৰ্যন্ত বোকা পানীৰে একাকাৰ হৈ পৰে পথছোৱা ইফালে ৰ'দ দিলে এয়া ধূলিময় পৰিৱেশ মুঠতে পথেৰে নহয় পথাৰৰ মাজেৰেহে যাতায়াত কৰিবলগীয়া হৈছে কেবাখনো গাঁৱৰ ৰাইজে আমাৰ জনসাধাৰণৰ গৌচৰণীয়া পথাৰলৈ যোৱাৰ পথ এই পথটোত আমি খেতিয়ক সমাজ আৰু আমাৰ ওচৰতে দুঘৰমান মানুহ আছে তেখেতসকলৰ স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে মানুহৰ বাবা বুঢ়া মানুহবিলাক এনেকুৱা হাহাকাৰ লাগি গৈছে মানে আমাৰ উপায় নাই এই আপোনালোকে যাই চাওক তাতে কিমান দবা জাগা আছে কিমান গাঁটাগাঁটি আছে গৰু মানুহ পৰি পল্লাই হৈছে এতিয়া টকাবিলাক খাই পেলাই কি কৰিলে চাকচোন চাক ঘটনা 3.5 লাখ টকাৰ বাজেট উল্লেখ্য যে কেইমাহমানৰ পূৰ্বে পথটো নিৰ্মাণৰ নামত মাত্ৰ কেইগাড়ীমান মাটি ছটিয়াই পথ নিৰ্মাণৰ কাম সমাপ্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে বিভাগীয় অভিযন্তা তথা ঠিকাদাৰে মিলি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে গতিকে উক্ত পথটোত বিভাগীয় কৰ্তৃপক্ষ অথবা জনপ্ৰতিনিধিলৈ আহ্বান এবাৰ পৰিদৰ্শন কৰক এই পথছোৱা এইদৰে ৰাইজে আহ্বান জনালে বিভাগীয় কৰ্তৃপক্ষক কিন্তু এই ৰাস্তাটোৰ মাত্ৰ কেইগাড়ীমান মাটি পেলাই কাম সমাপ্ত কৰে যাৰ ফলত আমাৰ এই অঞ্চলৰ গৰু মানুহ ছাত্ৰ ছাত্ৰীকে আদি কৰি কোনো যাতায়াত আৰু লগতে আমাৰ এই অঞ্চলত এখন শ্মশান আছে মানুহ এজনী মৰিলে আমি শ্মশানলৈ নিব নোৱাৰোঁ একাঠুলৈ বোকা হয় আমি সেই মহিলাগৰাকীৰ মৃত্যুৰ কাৰণে মৃত্যুৰ হোৱাত আমি শ্মশানলৈ নিব নোৱাৰি আমাৰ লোকেল MLA আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ ৰাস্তাটো পৰিদৰ্শন কৰি এটা সুচিন্তা কৰি যাতায়াতৰ সুচল কৰি দিয়ে যেন নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত